নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেৱাশ্ৰমত অনুষ্ঠিত হৈ থকা কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ প্ৰেমানন্দ গুৰুৰ আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে কীৰ্তন ঘৰত ভকতৰ সৈতে একনাম কীৰ্তনত অংশ লোৱাৰ লগতে ভকতৰ সৈতে অন্নও গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৃষ্ণগুৰু সেৱাশ্ৰমত বাৰ্ষিক অখণ্ড নাম কীৰ্তন অনুষ্ঠিত হয়। এইবাৰ 12 দিনীয়া কাৰ্যসূচীৰে এই অখণ্ড নাম কীৰ্তন আয়োজন কৰা হৈছে। অখণ্ড নাম কীৰ্তনত ভকতসকলৰ লগত একেলগে গুৰু আসনত সেৱা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তাৰ লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। অকণমান যিখিনি শিক্ষাৰ ক্ষেত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমে যিখিনি কাম কৰি আছে তাৰো অলপ বুজ ল'লোঁ। বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো অলপ কথা পাতিলোঁ আৰু ভাত এমুঠি প্ৰসাদ হিচাপে যি ভকতসকলে একেলগে খায় এমুঠি অন্নও গ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। আমাৰ নিৰ্মালী প্ৰসাদ মনটো ভাল লাগিলে